গুৰুজনা বৰদোৱাত জন্ম হৈছিল নে আলিপুখুৰী এই পাটেকিবুৰীত জন্ম হৈছিলে? আমাৰ নথি-পত্ৰ মতেদি আলিপুখুৰী পাটেকিবুৰী হয় আলিপুখুৰী পাটেকিবুৰীত শংকৰদেৱৰ জন্মস্থান বুলি আমি পাইছোঁ। হয় এতিয়া 2008 চনৰ পিছতহে তেওঁলোকে বৰদোৱা সত্ৰত হয় শংকৰদেৱৰ জন্মস্থান বুলি কৈছে, কিন্তু আমি পাইছোঁ যে শংকৰদেৱৰ সেয়া আদি লীলাভূমি, বৰদোৱা আদি লীলাভূমি, আৰু পাটেকিবুৰী সত্ৰখন হৈছে সেইখন আমাৰ জন্মস্থান। মানে মাত্ৰ কেৱল সাধুৰ সংগে। এই এতিয়া বৰ্তমান আপোনালোক য'ত আছে এই হৈছে আলিপুখুৰী গুৰুজনাৰ জন্মস্থান। আমি দেখিছোঁ গো মাংস ক'ৰবাত পেলাইছে, কিবা হৈছে, কিন্তু যদিও চাৰাউণ্ডিং আমাৰ ইয়াত মুছলিম আৰু আমি কাষতে দেখিছোঁ এভাগ পাটনাথ, আৰু পাটনাথ ভাগত গুৰুজনাৰ এইটো হেৰি হয়, পুৰা মাটিৰ হয়। গুৰুজনাৰ এইটো পানী খোৱা আছিলে, স্নান কৰাৰ আছিলে। ইয়াত এইটো পানী খোৱাৰ কাৰণে এইটো। নমস্কাৰ, আপোনালোকে বাৰু জানেনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম ক'ত হৈছিল? নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নে মৰিগাঁও জিলাৰ পাটেকিবুৰী আলিপুখুৰী? এসময়ত মৰিগাঁও আৰু নগাঁও জিলা এখনেই আছিলে, অবিভক্ত নগাঁও জিলা আছিলে, কিন্তু 1989 চনৰ পাছৰ পৰা ছেপাৰেট মৰিগাঁও জিলা। আৰু বহুত লোকে ডিমাণ্ড কৰে যে মৰিগাঁও জিলাৰ পাটেকিবুৰী আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল, আৰু ইয়াত বহুত তেখেতৰ জন্ম তথ্য আছে আৰু বহুত প্ৰমাণ আছে। আৰু মই আজি আহিলোঁ এই পাটেকিবুৰী আলিপুখুৰী সত্ৰত, আৰু ইয়াত এক বিশাল আধ্যাত্মিক ভাৱপূৰ্ণ এক পৰিৱেশ, আৰু ইয়াতো শংকৰদেৱ গুৰুজনাৰ বহু ঐতিহাসিক সমল আছে, আৰু আমি সত্ৰাধিকাৰ মহাপ্ৰভু আছে। আৰু এইখন হ'ল শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবুৰী সত্ৰ, আৰু লিখা আছে শংকৰদেৱৰ জন্মস্থান। আৰু এই সত্ৰৰ সত্ৰাধিকাৰ মহোদয়ক আমি লগ কৰিম, আৰু ইয়াৰে কাৰ্যকৰ্তাসকলক লগ কৰি আমি এই সত্ৰভাগৰ বিষয়ে আজি জানিম, আৰু সত্ৰভাগতনো কি কি ঐতিহাসিক সমল আছে বা সত্ৰভাগটো কেনেকৈ আছে গোটেইখিনি কথা গম ল'ম। গতিকে আহক এই সত্ৰভাগৰ মাজলৈ সোমাই যাওঁ। এই ভাগ হ'ল পাটনাথ, আৰু ইয়াতে গুৰুজনাই খোৱা পানী ব্যৱহাৰ কৰিছিল, আৰু ভিতৰখনটো দেখাইছোঁ, সেয়া দেখিছেনে তেনেকৈ আছে। আৰু এই ভাগেই হ'ল শংকৰদেৱ গুৰুজনাই স্নান কৰা পুখুৰী ভাগ। মোৰ নাম শ্ৰী পূৰ্ণচন্দ্ৰ বৰা। হয়, আৰু এটা বৰ্তমান সময়ত দেখি আছোঁ এটা বহুত ডাঙৰ ঘটনা, যে এই ঈদ যোৱাৰ পাছৰে পৰা যে বিভিন্ন স্থানত মঠ মন্দিৰত, যে কোনোবা মন্দিৰত থৈছে কোনোবাই মানে গো মাংস বা গো মাংসৰ মূৰটো, বা তেনেকৈ কোনোবাই মছজিদত থৈছেগৈ আপোনাৰ গাহৰি মাংস, তেনেকুৱা কিছুমান ঘটনা চলি থকা দেখা যায়। কিন্তু ইয়াতে সম্পূৰ্ণ চাৰিওফালটো মাইনৰিটি প্ৰধান বসতি এলেকা, গতিকে ইয়াত তেনেকুৱা কেতিয়াবা ঘটনা ঘটি গৈছে নেকি? ইয়াততো আমি ক'ব পৰাৰ পৰা আমাৰ তেনেকুৱা কোনো পৰিস্থিতি আমি সন্মুখীন হ'ব লগা হোৱা নাই, বৰং তেওঁলোকে আমাক এইটো ৰক্ষণাবেক্ষণ দিছে, সত্ৰখনৰ ৰক্ষণাবেক্ষণ দিছে। ইয়াত তেনেকুৱা ধৰণৰ আমি দেখিছোঁ গো মাংস ক'ৰবাত পেলাইছে, কিবা হৈছে, কিন্তু যদিও চাৰাউণ্ডিং আমাৰ ইয়াত মুছলিম মানুহে আছে, তথাপি তেওঁলোকে আমাৰ লগত যিটো ভাতৃত্ববোধ আৰু এই থানখনৰ প্ৰতি তেওঁলোকৰ যিটো এটা সুহৃদ, মানে তেওঁলোকৰ যিটো সৌন্দৰ্যপূৰ্ণ পৰিৱেশ আমাৰ ইয়াত গঢ়ি উঠাইছে, আমি তেওঁলোকৰ শলাগ ল'বই লাগিব। আমাৰ এই মন্দিৰত আমি দেখিছোঁ বহুত নামঘৰ মন্দিৰত তালা ভাঙিও চুৰো হৈছে কেতিয়াবা, কিন্তু আমাৰ ইয়াত আজিলৈকে তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। গতিকে আমি সেইটো কাৰণে আমি তেখেতসকলক নিজৰ ভাতৃৰ নিচিনা, নিজৰ সহোদৰৰ নিচিনা আমি সদায় জ্ঞান কৰি তেখেতসকলক মৰম বুটলিবলৈ আমি সদায় আগবাঢ়ি আহিছোঁ। গুৰুজনাৰ জন্ম হৈছিলে, আমি আগতে পাইছিলোঁ, আমি কিতাপৰ পত্ৰত, যে বৰদোৱা ওচৰৰ আলিপুখুৰী নামে ঠাইত গুৰুজনাৰ জন্ম হৈছিলে। গতিকে এই আলিপুখুৰী ঠাইটো আগতে নগাঁও জিলাৰ অন্তৰ্ভুক্ত আছিলে, যেতিয়া অবিভক্ত আছিলে, আৰু যেতিয়া বিভক্ত হ'ল তেতিয়া মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হ'ল। আৰু সেই মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এই আলিপুখুৰী এতিয়া বৰ্তমান আলিপুখুৰীতে পাটেকিবুৰী বুলি সত্ৰ নামেৰে প্ৰখ্যাত হৈছে, কিন্তু পাটেকিবুৰী শব্দটো এটা উপসৰ্গহে। এতিয়া সেই উপসৰ্গ পাটেকিবুৰী সত্ৰ নামেৰে সকলোৱে জনাজাত হৈছে, মূলতে হৈছে আলিপুখুৰী। আৰু এই আলিপুখুৰীতে গুৰুজনাৰ জন্ম হৈছিলে। জন্ম হোৱাৰ পাছতে তেখেতে 12 বছৰ বয়সত বৰদোৱালৈ গৈছিলে। পুনৰ আকৌ উভতি আহি পুনৰ আকৌ তেওঁ বৰদোৱাত গৈ পেলাই তেওঁৰ গোটেই ধৰ্ম কৰ্ম লীলা সকলো তেওঁ তাতে কৰিছিলে। আমাৰ এই থানখনৰ চতুৰ্দিশে গোটেইখিনি আমাৰ মুছলিম মানুহ আছে, কিন্তু আমি সেইসকলক আমাৰ নিজৰ ভাই ককাৰ নিচিনা, আমাৰ সহোদৰৰ নিচিনা ভাবি আছোঁ, কিয়নো আমি আমাৰ যেনেকুৱা পৰিস্থিতিৰে হৈ আছে ইয়াত কিন্তু তেখেতসকলে আমাক যি সহযোগিতা আগবঢ়াইছে
আজি যিমান আন্দোলনেই হৈছে বা হিন্দু মুছলিমৰ যেনেকুৱাই যি হৈ নগৈছে আমাৰ ইয়াত কিন্তু তেওঁলোকৰ লগত বিভেদ সৃষ্টিটো আজি পৰ্যন্ত আমি দেখিছোঁ নাই হোৱা। এই আলি পুখুৰীত গুৰুজনৰ যেতিয়া জন্ম হৈছিলে এই আলি পুখুৰী অঞ্চলটো তেতিয়া জনজাতীয় লোকসকলে বসবাস কৰিছিলে আৰু সেই জনজাতীয় লোকসকলৰ লগত সঘনাই সংঘাত হৈ থকাৰ কাৰণে ইয়াৰ পৰা যাবলগীয়া হৈছিলে। আৰু আমি গম পাইছোঁ যে এতিয়া গুৰুজনাৰ জন্মস্থান ইয়াত আৰু লীলাভূমি হ'ল বৰদোৱাত, আৰু বৰদোৱা আৰু এই পাটেকীবৰী আলিপুখুৰীৰ লগত যোগসূত্ৰটো কেনেকুৱা আছে বাৰু? যোগসূত্ৰটো এতিয়া ক'বলৈ গ'লে তেওঁলোকৰ নিয়মমতে চলি আছে, আমি আমাৰ নিয়মমতে চলি আছোঁ। এই এতিয়া বৰ্তমান আপোনালোক য'ত আছে এই হৈছে আলিপুখুৰী গুৰুজনাৰ জন্মস্থান। ইয়াত এজন ল'ৰা তেওঁ আমাৰ ওচৰ আমাৰ এই ৱালৰ ওচৰতে থাকে, কিন্তু তেওঁ ৰাতিপুৱা সেই 4টা চাৰে 4টা বজাত তেওঁ খোৱাৰ পৰা উঠি আহি আমাৰ গোটেই সত্ৰৰ চাৰিও কিনাৰে প্ৰায় 2-3 ঘণ্টা সময় লাগি যায়। গোটেই সত্ৰৰ চাৰিও কিনাৰে তেওঁ চাফা তাফা কৰি তেওঁ কিন্তু আমাৰ কোনো ৰেমুনাৰেশ্যনৰ কথা নাই, ইয়াত কিবা এটা দিব লাগিব তেনেকুৱা কথা নাই, একো কথাই নাই। তেওঁ নিস্বাৰ্থভাৱে আমাৰ মন্দিৰ ভাগৰ চতুৰ্দিশে তেওঁ এই চাফা কৰি এইটো তেওঁৰ নিত্য কৰ্মৰ নিচিনা হৈছে, তেওঁ এইটো চাফা সদায় কৰি আছে। হয়, লগতে ইয়াতে গুৰুজনাৰ আগৰ ঐতিহ্য কি আছে বাৰু? গুৰুজনাৰ ঐতিহ্য বুলি তেখেতৰ আগৰ পুৰণা বস্তুৰ ভিতৰত পাতকোৱা এটা আছে, 3টা পাতকোৱা আছে। 3টাৰ ভিতৰত এতিয়া আমাৰ এটা পাতকোৱা আছে আৰু 2টা মাটিৰ তলত আছে। এটা আমাৰ চিনাক্ত কৰি ৰখা হৈছে আৰু এটা চিনাক্ত হোৱা নাই। তাৰ বাহিৰে আলি পুখুৰী আছে, চাউল ধোৱা পুখুৰী আছে, স্নানঘাট আছে আৰু গুৰুজনে লিখা এখন সাঁচিপাতৰ কীৰ্তন পুথি আছে, এভাগ ঠগা আছে আৰু কীৰ্তন পুথিভাগ থোৱা এটা বাকচ, সেই তৃতীয়া দিনৰে তাৰমানে বাকচ এটা আছে, আমাৰ বৰ্তমান সংৰক্ষিত অৱস্থাত আছে। আৰু তেখেতে ব্যৱহাৰ কৰাই এটা চন্দুক জপা শিলৰে আছে, আগতে যোনজনা কৰিছিলে, কিন্তু এতিয়া বৰ্তমান সেইটো বহুত বছৰ আমি পোৱা নাই। আমাৰ পূৰ্বপুৰুষসকলে মোৰ আগৰসকলে সত্ৰাধিকাৰীসকলে কৈ যোৱা মতে চুৰ হৈছিলে, চুৰ হৈ পেলাই তাৰমানে ভাঙিছিলে, ভাঙাত তাৰমানে বস্তুটো এতিয়া যোনজনে কৰা হৈছে, বৰ্তমান আমাৰ সত্ৰতে আছে বস্তুটো। আৰু এটা প্ৰশ্ন সদায় শুনা যায় যে আমাৰ মহাপ্ৰভু গুৰুজনা শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ আলিপুখুৰী আমি কিতাপতো কেতিয়াবা পাইছোঁ, আৰু বহুত লোকে দাবী কৰে যে মৰিগাঁও জিলাৰ এই যি পাটেকীবৰী, পাছত নামটো পাটেকীবৰী হৈছে, যে আলিপুখুৰী, ইয়াতে আলিপুখুৰী আৰু তেখেতৰ ইয়াতে অস্তিত্ব আছে। এতিয়া প্ৰকৃতাৰ্থত যদি আমি ক'বলৈ যাওঁ, গুৰুজনা বৰদোৱাত জন্ম হৈছিল নে আলিপুখুৰী এই পাটেকীবৰীত জন্ম হৈছিলে? আমাৰ নথি পত্ৰৰ মতেদি আমাৰ যিখিনি নথি পত্ৰ আমি এই পৰ্যন্ত পাইছোঁ, বা আমি যিখিনি LP স্কুলত বা হাইস্কুলত আমি শংকৰদেৱৰ জীৱনী সম্বন্ধে আমি কিতাপে পত্ৰে পাইছোঁ, আমি নিজে পঢ়িছোঁ, আলিপুখুৰী পাটেকীবৰীত শংকৰদেৱৰ জন্মস্থান বুলি আমি পাইছোঁ। এতিয়া 2008 চনৰ পিছতহে তেওঁলোকে বৰদোৱা সত্ৰত শংকৰদেৱৰ জন্মস্থান বুলি কৈছে, কিন্তু আমি পাইছোঁ যে শংকৰদেৱৰ সেয়া আদি লীলাভূমি, বৰদোৱা আদি লীলাভূমি, আৰু পাটেকীবৰী সত্ৰখন হৈছে আমাৰ জন্মস্থান। আৰু তেওঁ ইয়াৰ পৰা গৈ য'ত শিঙৈত তেওঁ পূজা পাতল কৰিছিল, ইয়াৰ পৰা গৈ তেওঁ শিঙৈত স্নান কৰিছিল, ইয়াৰ পৰা গৈ তেওঁ বৰদোৱাত আদি লীলা কৰিছিল, তেওঁ 12 বছৰ বয়সলৈকে ইয়াতে আছে। এই আমাৰ জন্মস্থান আলিপুখুৰী পাটেকীবৰী সত্ৰতে তেওঁ 12 বছৰ বয়সলৈকে আছে। ইয়াৰ পিছত তেওঁ গৈ আকৌ আহিছে ইয়াত। সেইখিনি সময়ত আমাৰ এই কছাৰী সম্প্ৰদায়ৰ মানুহৰ অত্যাচাৰো চলিছিল, গতিকে তেওঁ তাৰপিছতে এই জেগাটো এৰি যাবগৈ লগা হৈছে। আৰু আমি কাষতে দেখিছোঁ এভাগ পাটনাথ, আৰু পাটনাথ ভাগত গুৰুজনাৰ এইটো হেৰি হয়, পুৰা মাটিৰ হয়। গুৰুজনাৰ এইটো পানী খোৱা আছিলে, স্নান কৰাৰ আছিলে। ইয়াত এইটো পানী খোৱাৰ কাৰণে এইটো এই পুখুৰীভাগ ৰাখিছে। আমাৰ এতিয়া অব্যৱহৃত হৈও আছে, সেইভাগ পিছত বনোৱা, কিন্তু এই ভাগ আমাৰ তেখেতে পানী খোৱাৰ কাৰণে এইভাগ ব্যৱহাৰ কৰিছিলে, পানী খাবলৈ ব্যৱহাৰ কৰে।